সুনীল গগৈ মৃত্যুৰ পিছতে বহু কেতবোৰ প্ৰসংগ আহিছে যে তেওঁ বহুকেইটা ইঞ্চুৰেঞ্চ কৰিছিলে, গতিকে সেই ইঞ্চুৰেঞ্চৰ পইচা পাবৰ বাবেই তেওঁ এখন নাটক ৰচনা কৰিছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে সৌসিদিনা সংবাদমেল যোগে জনাইছে। কিন্তু কথাটো হৈছে যে কিমান টকাৰ তেওঁ LIC কৰিছিল, LICৰ এজেণ্ট জিতু হাজৰিকা মোৰ সৈতে আছে। মই দুটামান কথা জানিব বিচাৰিছোঁ। প্ৰথমে আপোনাক সুধিব বিচাৰোঁ, কিমান টকাৰ ইঞ্চুৰেঞ্চ আপুনি কৰিছিলে? নমস্কাৰ। আৰু সুনীল গগৈ যিহেতু কিমান টকা ইঞ্চুৰেঞ্চ কৰিছে বুলি ক'লে, যিহেতু মই তেওঁক চিনি পাওঁ, ৰাজনীতি সূত্ৰে মই তেওঁক চিনি পাওঁ, আৰু পাছত মই যিহেতু মোৰ প্ৰফেশ্যন LIC, গতিকে মই LIC কৰি আছোঁ, তেওঁক মানে চিনি পাওঁ। তাৰপিছত মই ৰাজনীতিৰ লগত বিশেষ জড়িত নহয়। তাৰপিছত তেওঁৰ ওচৰত মই বীমা কৰিবৰ কাৰণে, পলিচি কৰিবৰ কাৰণে 2023 চনতে তেওঁলোকৰ ঘৰত গৈছোঁ। গতিকে তেওঁ তেতিয়া সুবিধা নাছিল। গতিকে সুবিধা হ'লে পলিচি কৰিলে তোমাৰ লগতে কৰিম বুলি তেওঁ মোক কথা দিছিল। গতিকে মই 2024 চনৰ জানুৱাৰী মাহত তেওঁ আকৌ ফোন কৰোঁ পলিচি কথাত। তেওঁ ক'লে যিটো সুবিধা হৈছে তুমি এপাক আহিবা। গতিকে মই জানুৱাৰী মাহৰ 31 তাৰিখৰ দিনা তেওঁলোকৰ ঘৰলৈ গৈছোঁ। গতিকে তেওঁ নিজৰ ৱাইফৰ নামতে প্ৰথম পলিচি এটা কৰোঁ বুলি উল্লেখ কৰিলে। গতিকে একো ডকুমেণ্ট চকুমেণ্ট ল'লোঁ। গতিকে ৱাইফৰ নামতে আমি ভাল পলিচি এটা কৰিলোঁ, এণ্ডামেণ্ট প্লেন। গতিকে সেইটো টাৰ্ম হৈছে 35 বছৰ দিছে। চাম ইছ্যুড হৈছে 15 লাখ টকা চাম ইছ্যুড। আৰু পলিচিটো ইয়েৰলি কৰিছে, ইয়েৰলি প্ৰিমিয়াম হৈছে 44,869। গতিকে এইটো ৱাইফৰ নামৰ। গতিকে তেতিয়া পলিচি কৰোঁতে মই আৰু এটা কথা উল্লেখ কৰিলোঁ যে ঠিক আছে বনাউট পলিচিটো হ'ল, গতিকে আপোনাৰ সুবিধামতে আপোনাৰ নামতে এটা পলিচি কৰক। তেওঁ তেতিয়া ক'লে যে যিটো মই পলিচি এটা কৰিম, কিন্তু মই অলপ পলিচি ভালকৈ চাই মেলি কৰিম। গতিকে টাৰ্ম ইঞ্চুৰেঞ্চৰ বিষয়ে সুধোঁ, টাৰ্ম ইঞ্চুৰেঞ্চৰ বিষয়ে কেনেকুৱা তুমি মোক ক'বা, পাছত জনাবা। ঠিক আমি পলিচি কৰি টাৰ্ম ইঞ্চুৰেঞ্চৰ বিষয়ে বিশেষ একো নকৰোঁ, গুচি আহিলোঁ। পাছত নেক্সট মাহত আমি কৰিছিলোঁ জানুৱাৰীত, ফেব্ৰুৱাৰীত তেওঁ টাৰ্ম ইঞ্চুৰেঞ্চ কোনটো কি কৰিলে সুবিধা হয় তেওঁ মোক কৈছিলে, বিচাৰিছিলে। মই তেওঁ হোৱাটছআপত দুটামান কপি দিছিলোঁ। তাত তেওঁ চালে যে পাছত যেতিয়া মই তেওঁ আকৌ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত তেওঁ আকৌ যেতিয়া মই ফোন কৰি গ'লোঁ, যোৱাৰ পিছত তেতিয়া পাতিলোঁ। পতাৰ পিছত মই তেওঁক ক'লোঁ যে আপোনাৰ যিটো পলিচি নাই, গতিকে আপুনি প্ৰথম টাৰ্ম ইঞ্চুৰেঞ্চটো কৰাৰ আগত নিজৰ ভাল স্কিম এটা আছে, পলিচিটো কৰক, প্ৰিমিয়ামো কম হ'ব। গতিকে মই তেওঁক জীৱন লাভ বুলি এটা পলিচি আছিলে, সেইটো দিলোঁ। সেইটো 16 বছৰ প্ৰিমিয়াম দিব লাগিব, আৰু তেওঁ মিচিউৰিটি পাব 25 বছৰ, আৰু সেইটো চাম ইছ্যুড হৈছে 15 লাখ টকা। আৰু তেওঁ কোৱাৰ্লি কৰিছিলে, কোৱাৰ্লি প্ৰিমিয়াম দিছিলে 18,340 টকা। গতিকে তাৰপিছত যিটো আমি টাৰ্ম ইঞ্চুৰেঞ্চলৈ গৈছিলোঁ, টাৰ্ম ইঞ্চুৰেঞ্চত কি হৈছিলে, মই কৈছোঁ যে এইটো পলিচি ডাঙৰ পলিচি হ'ব, যিহেতু টাৰ্ম প্ৰিমিয়াম কম কিন্তু ৰিস্ক কভাৰ বেছি। গতিকে এইটো ফৰ্মেলি আমাৰ ব্ৰাঞ্চত নহ'ব, ডিভিজন জৰ্নেল অফিচ যাব। গতিকে ৰিকুৱাৰমেণ্ট যথেষ্টখিনি বিচাৰিব, গতিকে টাইম ল'ব। গতিকে কিন্তু আমি যি টাইমেই নলওক, আমি প্ৰিমিয়ামটো জমা দিহে পলিচিৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। গতিকে আমি এটা পলিচি কৰিলোঁ 18,340 টকা, আৰু টাৰ্ম ইঞ্চুৰেঞ্চৰ কাৰণে আমি প্ৰিমিয়াম দিলোঁ 23,962 টকা। এইটো টাৰ্ম ইঞ্চুৰেঞ্চৰ কাৰণে দিয়াৰ চাম ইছ্যুডটো হ'ল 50 লাখ টকা। গতিকে এইটো প্ৰচেছত আছিলে। এইটো অলৰেডি নাম্বাৰ হৈ গ'ল। গতিকে 29 তাৰিখৰ দিনা মই তেওঁ জমা দি ৰিচিপ্টবিলাক হোৱাটছআপত দি দিলোঁ। তেওঁ অলৰেডি জমা কৰিলে পালে নিশ্চিন্ত তেওঁ। গতিকে এই কামখিনি প্ৰচেছ হৈ থাকোঁতে তেওঁ লাষ্টত তেওঁ কেতিয়া লগ পাইছিলোঁ এই কথাটো ক'ব লাগিব, যিহেতু মই তেওঁৰ লগত জড়িত আছোঁ। গতিকে তেওঁ মাজত গুৱাহাটী গ'ল, গুৱাহাটীত থাকোঁতে মোক ফোন কৰিছে, যিটো মোৰ কামবিলাক কেনেকুৱা আগবাঢ়িছে। মই এটা নাম্বাৰ হ'ল, ইটো নাম্বাৰ আপোনাৰ বস্তুখিনি দি থাকিব, প্ৰচেছ হৈ আছে, কথাটো সেইটো। তাৰপিছত তেওঁক মই লাষ্টত লগ পাইছোঁ 31 মে' শুক্ৰবাৰ। মোৰ অফিচত আমিনো ধেমাজিত আমি কাম কৰোঁ, তাত আমি সপ্তাহত কেতিয়াবা 2-3 যাওঁ, কেতিয়াবা সপ্তাহমতো যাওঁ, আৰু আমাৰ মাহৰ লাষ্টত আমাৰ গোটেই লেনদেন আমি জমা দিব লাগে, যাওঁ। গতিকে আমাৰ ব্ৰাঞ্চৰ তলতে প্ৰিমিয়াম পইণ্ট আছে। গতিকে তেওঁ ক'লে যে মই যিটো ধেমাজি আহিছোঁ তুমি ক'লে, মই অফিচতে আছোঁ, আহক। বোলে মই ওপৰলৈ নাযাওঁ, হ'ব তুমি আহা বোলে, ৰিচিপ্টকেইটা লৈ যাওঁ বোলে। তেওঁ যিহেতু ৰিচিপ্টকেইটা মোৰ লগত আছিলে, গতিকে তেওঁ ক'লোঁ যে আহক বহক, আমাৰ ডিঅ' আছে, আমাৰ চেম্বাৰটো তোমাৰ তলতে আছে প্ৰিমিয়াম পইণ্ট, লাইফ প্লাছ অফিচ, আমাৰ ডিঅ' হেমন্ত বৰুৱাই কৈছে, আপুনি বোলো বহক। তাৰ মই চাহ ক'লোঁ যে মোৰ লগত পলিচি কৰা সুনীল গগৈ এখেতে বোলো। তেওঁ চাহ লগত বহি 2 এটা কথা পাতিছে, মই চাহ 2 কাপৰ অৰ্ডাৰ দিলোঁ, তেওঁলোকে খালে। মই গাড়ীখনৰ পৰা ৰিচিপ্টটা লৈ আহোঁ। গতিকে তেওঁ এই পলিচি যিটো নাম্বাৰ হৈছিলে, সেইটো আমাৰ পলিচি বৰ্ণখিনি সদায় ডাকঘৰ যোগে আহে এতিয়া বৰ্তমান। গতিকে 15-20 দিনত পাই যায়। তেওঁ পোৱা নাছিলে, সেই কথাটো ছাৰৰ লগত উল্লেখ কৰিছিলে। তেতিয়া চেক কৰিবলৈ সেইদিনা আমাৰ ব্ৰাঞ্চৰ নেটৰ প্ৰব্লেম আছিল। গতিকে পাছত চেক কৰি, তাৰপিছত চেক কৰি মই গম পালোঁ সেই পলিচিটো পিন হোৱা নাই, সেইকাৰণে তেওঁ নাই পোৱা। যিটো তেওঁ প্ৰিমিয়াম কৰিছিলে, সেই প্ৰিমিয়ামটোৰ ডেট বেনিফিট কিমান আছিলে? যদি প্ৰকৃতাৰ্থত তেওঁ ডেথ চাৰ্টিফিকেট দিব পাৰে হয়, তেতিয়া প্ৰচেছ হ'ব। আমাৰ LIC ফালৰ পৰা মানুহ যাব, তেওঁ যদি প্ৰশাসনে বা যোনেই নহওক ডেথ চাৰ্টিফিকেট দিব পাৰে, আৰু তেওঁ মৰিলে বুলি সঁচা অৰ্থত চিনাক্ত কৰিব পাৰে, তেতিয়া এই
যিটো চাৰ্মিছত আছে নৰ্মেল ডেথ হ'লে বুলি উল্লেখ কৰিলে আমি 15 লাখৰ কাৰণে আগবাঢ়িব পাৰিম এই যিটো পলিচি কৰিছিলে সেইটো তেওঁ ৱাইফৰ নামত আছিল যোন নমিনি ৱাইফৰ নামত আছে এতিয়া এই যিখিনি তেওঁ ডেথ হৈছে বুলি ওলাইছে যদি প্ৰকৃততে সঁচা হয় তেতিয়াহ'লে তেওঁ কিমানমান টকা পোৱাৰ সম্ভাৱনা আছে এতিয়া খোলাখুলি কথা ক'বলৈ যদি এক্সিডেণ্টলি দেখাব পাৰে প্ৰচেছ দুটা লাইনত যাব প্ৰথম যিটো চাৰ্মিছত আছে তাৰ ওপৰত ক্লেইম হ'ব 15 লাখ তাৰ এক্সিডেণ্টলি গোটেই ৰিপৰ্টখিনি পুলিচে প্ৰশাসনে স্পষ্ট দিব পাৰে সেইটো আকৌ এবছৰ দুবছৰ পাছত আকৌ 15 লাখ টকা হ'ব সেইটো সঁচা হিচাপত চাব হ'লে যদিহে তেওঁ সঁচা অৰ্থত লছ হ'ল ডেথ হ'ল তেওঁ চাৰ্টিফিকেটবিলাক গোটেই ক্লিয়াৰ হয় তেতিয়া 30 লাখ টকা ঘৰখনলৈ থাকিব এতিয়া আপোনাৰ ওচৰত তেওঁৰ নামত 15 লাখ টকাৰ আছিলে আৰু ৱাইফৰ নামত 15 লাখ 30 লাখ টকাৰ ৱাইফৰ নামতো সেইটো এক্সট্ৰা সেইটো তেওঁ জীৱিত আছে তেওঁ চলাই যাব লাগিব নচলালে পে'মেণ্ট নাপায় এই সময়ছোৱাত ৱাইফৰ প্ৰিমিয়াম হওক তেওঁৰ প্ৰিমিয়াম দিয়া কেতিয়াবা লেপছ হৈছিলে নেকি বা তেনেকুৱা ৰানিং কৰিছিলোঁ আমি যিহেতু আমি এপ্ৰিলৰ ৰানিং কৰিছোঁ এপ্ৰিলৰ পাছত মে' জুন আকৌ জুলাইত প্ৰিমিয়াম পৰিবহে এটাও প্ৰিমিয়াম নিদিলেই নেকি না প্ৰিমিয়াম দিলে তেওঁৰ নামত এটা দিছে জুলাইত পৰিব এটা প্ৰিমিয়াম যদি দিয়ে যদি মানুহজনৰ ডেথ হয় সেই প্ৰিমিয়ামৰ পইচা পাব তেওঁ পাব আছে যদি তেওঁ এক্সিডেণ্ট লছ হৈছে প্ৰিমিয়ামটো 18,340 টকাই জমা কৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু কথা ইয়াত পোহৰলৈ আহিছে আৰু আৰক্ষী আয়ুক্তগৰাকী এটা কথা কৈছিলে যে তেওঁ 41 লাখ টকা তেওঁ ইঞ্চুৰেঞ্চ আছে তাৰ মাজতো LICটো তেওঁ নিজৰ নামত বা পত্নীৰ নামতো কৰিছিল গতিকে এই কথাবিলাক পোহৰলৈ আহিছে আৰু আমি এইকাৰণে এই কথাবিলাক সুধিছোঁ যে প্ৰকৃততে তেওঁ এই ইঞ্চুৰেঞ্চৰ পইচা পাবৰ বাবেই এনেধৰণৰ নাটক কৰিছিলে নেকি বা সেই নাটকৰ কোনোবাই ৰচনা কৰিছে নেকি সেই কথাবিলাক পোহৰলৈ আহিছে গতিকে আমি এই কথাবিলাক জানিব এইকাৰণেই বিচাৰিছোঁ যে সুনীল গগৈ মৃত্যু এতিয়া হৈছে বা নাই হোৱা সেই কথা এতিয়াও কিন্তু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা